এই কয়লাবাৰী চাবুৱা কয়লাবাৰী স্থিত ধুমধুমনি টিলাত এইটো আমাৰ ঐতিহাসিক এটা হেৰি দেই স্থান। ইয়াত আজি মটক জনগোষ্ঠীৰ যি মটক যুৱ মহোৎসৱ 2026 মটক যুৱ মহোৎসৱ 2026 আৰু সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ অসম মটক মহিলা পৰিষদৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশনখনি এইবাৰ ডিব্ৰুগড় জিলাৰ এই কয়লাবাৰী চাবুৱা কয়লাবাৰী এই নিচেই দাঁতিতে থকা আমাৰ পথাৰ আছে, যি মুকলি পথাৰ, তাত অনুষ্ঠিত কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু খুব সম্ভৱ মানে প্ৰায় ফাইনেল, একচুৱেলি টেণ্টেটিভ ডেটটো আজি দি দিব পৰা নাই, ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইক মানে বিফ'ৰ 7 ফেব্ৰুৱাৰী মানে 5-6-7 বা 3-4-5-6-7 তেনেকুৱা ধৰণৰ এটা মানে ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকত এইটো ফাইনেল আমাৰ এই যুৱ মহোৎসৱৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদ মানে সভা, কেন্দ্ৰীয় দ্বিবাৰ্ষিক সাধাৰণ অধিৱেশন অনুষ্ঠিত হ'ব। আজি আমাৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছিলে সামগ্ৰিকভাৱে সমগ্ৰ চাবুৱা অঞ্চলক সামৰি। আজি চাবুৱাৰ বিধায়ক মহোদয়ো আছিলে, চাবুৱা সমষ্টিৰ পুনাকৰণ বৰুৱা ডাঙৰীয়া। গতিকে সংগঠনৰ আটাইকেইটা সংগঠনৰ মটক সন্মিলন, মটক যুৱ ছাত্ৰ সন্মিলন, মটক মহিলা পৰিষদ, মটক যুৱ ছাত্ৰ পৰিষদ, মটক ছাত্ৰ সকলোৰে প্ৰতিনিধি উপস্থিতিত এটা সৰ্বসন্মতিক্ৰমে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হ'ল। আমাৰ চাবুৱাৰ তথা সদৌ অসম মটক সন্মিলনৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক প্ৰশান্ত নেওগ ডাঙৰীয়াক সভাপতি হিচাপে লোৱা হৈছে। কাৰ্যকৰী সভাপতি হিচাপে ৰখা হৈছে আমাৰ প্ৰাক্তন সভাপতি দিলীপ বৰা, অজয় গগৈ ডাঙৰীয়া আৰু দেৱৰ্ষী চেতিয়া। আৰু মুখ্য সম্পাদক হিচাপে থাকিব আমাৰ অমলেন্দ্ৰ ফুকন আৰু নিৰুপম দুৱৰা এই অঞ্চলৰ। গতিকে আমাৰ কথা হ'ল বা মূল উদ্দেশ্য হ'ল যে মটক যুৱ মহোৎসৱ যিটো পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব, আটাইতকৈ ডাঙৰ কথা মানে আৰু এটা সুখবৰ মানে মটক জনগোষ্ঠীৰ ৰাইজ আমি তেনেকুৱা ধৰণৰ কোনো কি কয় মহোৎসৱ বা সমাৰোহ আমি আগতে অনুষ্ঠিত কৰা নাই। এটা মানে বহল পৰ্যায়ত আমাৰ এতিয়া উদ্দেশ্যটো হ'ল যে আমি এইটো মানে ফ'কাছ কৰি এই দিশটোত আমি কেনেকৈ আমাৰ এক্সপ'জাৰ দিব পাৰোঁ, আমাৰ জনগোষ্ঠীটো যুৱ মহোৎসৱৰ জৰিয়তে অন্যান্য ৰাজ্যৰ লগত বা ভাৰতবৰ্ষত আমাৰ পৰিচয় বা আমাৰ যুৱ প্ৰজন্মই কি শিকিব পাৰিব অন্যান্য মানে ৰাজ্য, আমি এটা পৰিকল্পনা কৰিছোঁ যে অন্যান্য ৰাজ্য বা বিভিন্ন ইউনিভাৰ্চিটিৰ পৰা আমি বিভিন্ন মানে কিছুমান ছাত্ৰ ছাত্ৰী ভাল ইউনিভাৰ্চিটি IIT বা জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি বা বেনাৰস হিন্দু ইউনিভাৰ্চিটি চবৰ পৰা আমি ছাত্ৰ ছাত্ৰী কিছুমান টেলেণ্ট ছাত্ৰ ছাত্ৰী বা কিছুমান ডাঙৰ যিবিলাক UPSC উত্তীৰ্ণ হোৱা টপাৰ কিছুমান আছে, তেওঁলোকক আমি আমন্ত্ৰণ জনাবলৈ আমি প্ৰচেষ্টা চিন্তা কৰিছোঁ। নেশ্যনেল মিডিয়া হাউচৰ মানুহ উৎফুল্লিত আজি আচলতে যে এনেকুৱা এটা মহান অনুষ্ঠান, জনগোষ্ঠীটো মহান অনুষ্ঠান। সুদীৰ্ঘ আমি আজি বহুত দিন সংগ্ৰাম কৰিলোঁ, 30 বছৰ দিন ধৰি জনগোষ্ঠীয় স্বাৰ্থত আন্দোলন সংগ্ৰাম কৰি আছোঁ, কিন্তু এনেকুৱা ধৰণৰ এটা মহোৎসৱ বা মানে মত বিনিময়, সাংস্কৃতিক বিনিময়, মানে শৈক্ষিকভাৱে বিনিময় বা বিভিন্ন ক্ষেত্ৰত কালচাৰ বিনিময়ৰ ক্ষেত্ৰত কিন্তু আমি তেনেকুৱা সুবিধা আমি পোৱা নাছিলোঁ। কিন্তু এইবাৰৰ বাবে আমি এই মহোৎসৱৰ জৰিয়তে আমি ভাবিছোঁ, আমি আশাবাদী যে আমাৰ ছাত্ৰ ছাত্ৰী উঠি অহা প্ৰজন্মই পাব। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ, সমূহ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, চাবুৱা, ডিব্ৰুগড়, তিনিচুকীয়া সকলো ৰাইজক আহ্বান জনাইছোঁ যাতে আমাৰ ফেব্ৰুৱাৰী ফাৰ্ষ্ট সপ্তাহত অনুষ্ঠিত হ'বলৈ আমি তাৰিখ পুনৰ এদিন জনাম আপোনালোকৰ জৰিয়তে। গতিকে সমূহ ৰাইজে আহি দলে বলে অংশগ্ৰহণ কৰি যাতে আমাৰ যুৱ মহোৎসৱখনি সাফল্যমণ্ডিত কৰি তোলে। ধন্যবাদ।